জিদ্ধে নিতা দিধি নাক ধে গিৰিগিৰি ঢগি তাক ধে গিৰিগিৰি ঢগি তাক ধে আৱৰ জংগম যত হাই বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মই এগৰাকী এনেকুৱা ধৰণৰ শিল্পী ঘৰলৈ, যিগৰাকী শিল্পী মানে আপোনালোকে সেইগৰাকী শিল্পীৰ মানে প্ৰতিভা দেখিলে আচৰিত হ'ব। আচলতে মই যাব লাগিছিলে এই এগৰাকীৰ ঘৰলৈ, এই শিল্পীগৰাকীৰ ঘৰলৈ, কিন্তু শিল্পীগৰাকী আছেহি বেলেগ মানুহৰ ঘৰত, সেইবাবে মই ইয়াতে ধৰিলোঁহি। আজি যি হয় হ'ব বোলো, এনেকৈ বুলি ইয়াত এটা মানে তেখেতৰ সেই প্ৰতিভাবিলাক ল'ম বুলি ভাবিলোঁ। বাৰু আহক, প্ৰথমতে এই শিল্পীগৰাকীৰ আমি পৰিচয়টো লৈ লওঁ। আপোনাৰ পৰিচয়টো জনাই দিব মোৰ ভিউৱাৰ্ছসকলক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিতুমণি কছাৰী। মোৰ ঘৰ নগাপাত মুক্তিনগৰ। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ছোৱালী দুজনী আৰু মানুহজন। হয় হয়, মই তাৰমানে বহুত জেগাত শুনিছোঁ যে আপোনাৰ বহুত প্ৰতিভা আৰু আছে, মানে আপুনি বৰ সুন্দৰ গান গায় বা বিহুগীত গায়, লগতে দিহানামো গায় বৰ সুন্দৰকৈ। সেইবাবে আপোনাৰ মানে প্ৰতিভাবিলাক মোৰ ভিউৱাৰ্ছসকলক দেখাবৰ বাবে আপোনাৰ ওচৰলৈ আহিলোঁ। ঠিক আছে, আপুনি এতিয়া প্ৰথমে মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক প্ৰথমতে কি শুনাম বুলি ভাবিছে? মই দিহানামকে শুনাওঁ বাৰু। হয়, শুনাই দিয়ক। কৃষ্ণ কৃষ্ণ ও হৰি হে অনন্ত মুৰাৰী গ্ৰাহ গজেন দৰ যুদ্ধ শুনা কৰ্ণ ভৰি ও হৰিয়ে অনন্ত মুৰাৰী গ্ৰাহ গজেন দৰ যুদ্ধ শুনা কৰ্ণ ভৰি। সঁচাই মানে শিল্পীগৰাকীৰ আপোনালোকে কণ্ঠ শুনিলে, আৰু শিল্পীগৰাকী দেখিও আছে কি সুন্দৰকৈ গাইছে, মানে আপোনালোকে নিজেই কমেণ্ট কৰি জনাব এই শিল্পীগৰাকীয়ে কেনেদৰে গাইছে, আপোনালোকেহে কমেণ্ট কৰি জনাব, তাত মই একো নকওঁ। আৰু এনেকুৱা গাঁৱলীয়া পৰিৱেশৰ যিসকল শিল্পীসকলক আপোনালোকক মই দেখাই যাবৰ বাবেই প্ৰত্যেক দিনাই এনেকুৱা এটি এটি ভিডিঅ' দি আছোঁ শিল্পীসকলৰ, যাতে শিল্পীসকলে এখন মঞ্চ পাওক আৰু আমাৰ অসমত জিলিকি ৰওক। সেইবাবে মই এনেকুৱা শিল্পীসকলক দেখাই আছোঁ। আৰু এই শিল্পীগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাৰু আপুনি এই অসমীয়া সংস্কৃতিৰ লগত জড়িত হোৱা কিমান দিন হ'ল? মোৰ মানে সৰুতে আছিলে, তাৰপিছত মানে যেতিয়া বিয়া হোৱাৰ পৰা এইটো মানে আমি সামৰি দিয়া নিচিনাই হ'ল আৰু মানে ইমান চৰ্চা মানে সময় নাপালোঁ। এতিয়া লোকৰ গৃহিণী হ'লোঁ, তাৰপৰা এতিয়া ভাবিছোঁ ল'ৰা ছোৱালীও ডাঙৰ হ'ল, মানে লগৰসকলক কৈছোঁ যে বোলা আমি এতিয়া আকৌ দিহানাম উলিয়াওঁ। আজিকালিচোন দিহানাম মানে প্ৰচলিত নহয়নে বাৰু? সেইকাৰণে মানে মই উলিয়ালোঁ। আৰু মইতো আগতে ছোৱালীতে গায়ে থাকোঁ। তাৰপৰা তেতিয়া লগৰখিনিয়ে ক'লে ঠিক আছে বোলে উলিওৱা, আমি গাম, সহযোগ কৰিম আৰু তেনেকৈ। এতিয়া মানে মোৰ 3 বছৰ হৈছে আৰু ৰানিং কৰি আছোঁ 3 বছৰ। তাৰমানে এই দিহানাম শিকা আপোনাৰ এতিয়া আকৌ নতুনকৈ মানে দিহানাম শিকা আপোনাৰ 3 বছৰ চলি আছে। ঠিক আছে, আপুনি এই দিহানামভাগ যে শিকিছে, আপোনাক কোনে শিকাইছে? আমাৰ কি কয় তিতাবৰ পৰা আহিছিলে এজন শিকাবলৈ, তাৰপিছতে আকৌ এজন মেৰাপানী আহিলে। ঠিক আছে, যি দুজন গুৰুৱে আপোনালোকক এই দিহানামভাগ শিকালে, সেই দুজন গুৰুলৈও মোৰ অশেষ ধন্যবাদ থাকিল, যাতে এনেকুৱা উঠি অহা প্ৰজন্মক মানে শিল্পীসকলক তেওঁলোকে আৰু আগুৱাই নিয়ে, সেয়াই মোৰ কামনা। বাৰু আপুনি এই দিহানামৰ বাহিৰে আৰু কি কি জানে? মই দিহানামৰ বাহিৰেও মই মানে আগতে সৰুতে মাটি আখৰা নৃত্য, ঝুমুৰ আৰু কৃষ্ণ নৃত্য এইবোৰ নাচোঁ আৰু গানো গাওঁ। মানে মোৰ আগতে চবতে প্ৰতিভা আছিলে। এতিয়া আপুনি মোৰ ভিউৱাৰ্ছসকলক এটি বিহু নাম গাই শুনাব পাৰিবনে?
হ'ব আৰু ঠিক আছে গাই শুনক সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি পাহৰি যাবানে অতীতৰ দিয়া মৰম দলিয়াই দিবানে সেই বুলিহে লাগে ভয় মৰমী সেই বুলিহে লাগে ভয় সুন্দৰ হৈছে সঁচাকৈ ক'বলৈ হ'লে আপুনি এইটো বয়সতো মানে আপোনাৰ কণ্ঠটো সঁচাই বহুত সুন্দৰ হৈ আছে সেইবাবে মই ক'ব বিচাৰিছোঁ যে আপোনাৰ কণ্ঠত যাদু আছে বুলি ক'ব লাগিব ইমান সুন্দৰ কণ্ঠ এতিয়া আপোনাৰ এইটো বয়সত মানে ইমান সুন্দৰ কণ্ঠ মোৰ মানে চিন্তা কৰিবলগীয়া হৈছে ঠিক আছে ইয়াৰ বাহিৰে আৰু আপুনি কি কি এতিয়া গাই শুনাব মোৰ ভিউৱাৰ্ছসকলক মই এবাৰ আধুনিক গীত গাবলৈ লৈছোঁ নাহৰ ফুলৰ বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি হনা দেহৰ চিকুণ কোমল ভাজত কিহে জানো পীৰে পীৰাই যায় নাহৰ ফুলৰ বতৰতে মোৰ পাখিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি হনা দেহৰ চিকুণ কোমল ভাজত কিহে জানো পীৰে পীৰাই যায় সুন্দৰ সঁচাই একদম ইমান সুন্দৰকৈ গাইছে মানে এই শিল্পীগৰাকীয়ে আপোনালোকক আৰু দেখাম আৰু শুনাম মানে ইমান সুন্দৰকৈ গাইছে আপোনালোকে দেখিছে কিন্তু কমেণ্ট এটা কৰিব নাপাহৰিব আৰু আইগৰাকীৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহে এনেকুৱা উঠি অহা শিল্পীসকল আগবাঢ়ি যাব পাৰিব এখনি মঞ্চ পাব সেইবাবে আপোনালোকক দেখাই আছোঁ এতিয়া ইয়াৰ বাহিৰে আৰু কি গাই শুনাম বুলি ভাবিছে গাই মই কৃষ্ণ নৃত্যৰ তালখিনি মানে গাই দিওঁ নি মুখতে অঁ গাই দিয়ক সেইটোতো আৰু ভাল কথা থেনি তাক 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 জিদ্ধে নিতা দিধি নাক ধেই গিৰিগিৰি ঢগি তাক ধেই গিৰিগিৰি ঢগি তাক ধেই ৰিনাক থেনি থেনি দাও তাক থেনি থেনি দাও ৰিনাক থেনি থেনি দাও তাক থেনি থেনি দাও ৰিনাক থেনি থেনি দাও তাক থেনি থেনি দাও তাক থেনি থেনি দাও তাক থেনি থেনি দাও ধেত খিতি থেন্দাক তা খিতি থেন্দাক তা খিতি তা খিতি তা খিতি থেন্দাক ধেত খিতি থেন্দাক তা খিতি থেন্দাক তা খিতি তা খিতি তা খিতি থেন্দাক তা খিতি থেন্দাক তা খিতি থেন্দাক দি ধিনা ধেই দি ধিনা দি ধিনা দি ধিনা ধেই দি ধিনা দি ধিনা দি ধিনা ধেই দি ধিনা ধেই দি ধিনা ধেই 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 তাক ধেই ধেই তাক খিতি নাদাও দাদাও খিত এয়া শ্লোক বিশ্বং ভৰতং তং পদ নমতং লক্ষ্মী বল্লভ দুৰ্লভ পদতং ফ ফণি ধৰতং 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 ফ ফণি ধৰতং 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 বৰতং ব্ৰজতং ব্ৰজনিধি তানাং খগৱতী তাখিত ইমানে মানে মাজত থাকি গৈছে আৰু দেই দিন হ'ল নহয় মানে পাহৰিছোঁ আৰু আপুনি এই নৃত্যৰ চাপৰবিলাক যে আপুনি যে মুখতে গাই দিলে কিন্তু এইবিলাক আপুনি শিকা কিমান দিন হ'ল মই ক্লাছ 6-7 ইমানতে শিকিছিলোঁ আৰু 6-7তে শিকা মানে এতিয়ালৈকে মনত আছে মোৰ মানে তেতিয়া মোৰ পূৰা ভাৱিল হৈ গৈছিলোঁ মই এইবোৰ কৃষ্ণ নৃত্য আৰু মাতৃভাষা নৃত্য এনেকৈ সৰুতে নাচোঁতে হয় এতিয়া আপোনাক দূৰলৈও গৈছিলোঁ নাচিবলৈ হয় আপোনাক যে এইবিলাক এতিয়া এনেকুৱা কৃষ্ণ নৃত্য সেইবিলাক আপোনাক কোনে শিকাইছিলে যোৰহাটৰ প্ৰবীণ চুতীয়া ছাৰ আহিছিলে আমাক শিকাবলৈ তেখেত এতিয়া আছেনে আছে এতিয়াও আছে ন আপোনাক যিজন মানে গুৰুৱে শিকালে প্ৰবীণ চুতীয়া তেখেতলৈ মোৰ অশেষ ধন্যবাদ থাকিল এতিয়া যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকক যাতে তেওঁ আৰু আগবঢ়াই নিয়ে সেয়াই মই কামনা কৰিলোঁ
ঠিক আছে মই কোৱা শুনিছোঁ আপুনি বৰ সুন্দৰ বিয়ানাম গায় হা বহুত সুন্দৰ বিয়ানাম গায় সেইবাবে আপুনি বিয়ানাম এভাগো গাই শুনাই দিব পাৰিবনে নিশ্চয় নিশ্চয় গাই শুনাই দিয়ক ধূপ ধূনা জ্বলোৱা শৰাই তামোল সজোৱা জোৰোণ আহি পালেহি আদৰো গৈ ওলোৱা জোৰোণ আহি পালেহি আদৰো গৈ ওলোৱা আহিছে জোৰোণ বহিছে বাজত আইদেউ শুই আছে গৈ আইৰে খাটত লাহে লাহে কৰি আয়ে জগাই উঠাচোন মাজনী জোৰোণ পিন্ধাই উঠাচোন মাজনী জোৰোণ পিন্ধাই পাছৰখন ভাৰতে অ মন্তৰা কি কি আনিছা অ মন্তৰা ৰভাৰে তলতে থোৱা মন্তৰা জোৰোণ লৈ আহিছে অযোধ্যাৰ পৰা জোৰোণ লৈ আহিছে অযোধ্যাৰ পৰা এই শিল্পীগৰাকীক মই এতিয়া সুধিম আৰু কি গাই শুনাব আহি পালো ভক্তৰ সমাজ বহি পালো নাম শুনি পালো কৃষ্ণৰ কথা অমৃতৰ সমান এই ৰাম ৰাম আহি পালো ভক্তৰ সমাজ বহি পালো নাম শুনি পালো কৃষ্ণৰ কথা অমৃতৰ সমান সুন্দৰ অতি সুন্দৰকৈ গাইছে এই শিল্পীগৰাকীয়ে আৰু এনেকুৱা মানে আপুনি যে নেগেৰা নাম মানে নামৰ অনুষ্ঠানত আপুনি যায়নে যাওঁ যায় ন আৰু দিহানামো আপোনালোকৰ পাৰ্টি আছে আছে কম্পিটিশ্যনত গৈছে নে কম্পিটিশ্যনত গৈছোঁ পুৰস্কাৰ পাইছেনে পুৰস্কাৰ আমি যোৱা জুন মাহত সদৌ অসম ভিত্তিত পাতিছিলে আমি তালৈ গৈছিলোঁ তাত গৈ পিনি আমি দ্বিতীয় স্থানত পাবলৈ সক্ষম হ'লোঁ আৰু দ্বিতীয় স্থান পাইছে আৰু আপোনালোকক মই বাৰে বাৰে কৈছোঁ যে এই শিল্পীগৰাকীৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে আপুনি যে এতিয়া মোক ক'লে যে নামৰ অনুষ্ঠানতো মই যাওঁ আমাৰ গ্ৰুপটো যাওঁ হয়নে আপুনি ক'লে যেতিয়া তাত আপোনালোকক ভকতেতো ডেৰ বিচাৰ কিছুমান গীত গাবলৈ কয় হয়নে এতিয়া ডেৰ বিচাৰ এটি গাই শুনাব পাৰিব নাই হ'ব ঠিক আছে গাই শুনক কেলৈনো আহিলা ভাৰস্থৰ মাজলৈ যাবা সকলো এৰি থৈ পাপ পুণ্যৰ টোপোলা লগত লৈ ওলাবা জমে পাচিছে নিবলৈ
আপোনালোকে শুনিলে যে শিল্পীগৰাকী কি সুন্দৰ কণ্ঠৰে এটি দেহ বিচাৰ গীত গালে। আৰু মই কোৱা শুনিছোঁ আপুনি লোকগীতো গায় বুলি। গাওঁ। মই কথা বেছি নাপাতো, মানে আপোনাৰ কণ্ঠটো মানে যিবিলাক মানে গীতবিলাক ৰাগবিলাক সেইবিলাকহে মই মানে মোৰ ভিউৱাৰ্ছসকলক শুনাবলৈ বিচাৰি ফুৰিছোঁ। কথা বিশেষকৈ মই বেছি নকওঁ, সেইবাবে আপুনি লোকগীত এটি গায়ো শুনাই দিয়ক। বাৰু লোকগীত সৰুতে গাইছিলোঁ দেই, পাহৰিছোঁ কিন্তু। তথাপিতো যি অকণমান জানে। হয়। হে প্ৰভু দয়াময়, কিনো তোমাৰ লীলা, স্থাৱৰ জংগম যত তুমি হে সৰিজিলা, তুমি হে সৰিজিলা। হে প্ৰভু দয়াময়, কিনো তোমাৰ লীলা, স্থাৱৰ জংগম যত তুমি হে সৰিজিলা, তুমি হে সৰিজিলা। ইমানতে সামৰণি মাৰিছোঁ। আৰু শিল্পীগৰাকীলৈ মানে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল যে এনেকুৱা বহুমূলীয়া সময়কণ দিয়াৰ বাবে। বাৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।